Hello students, welcome to our channel Gyan Kalyan. আজি আমি মেন্ডেলৰ মনোহাইব্ৰিড ক্ৰছ আৰু ডাইহাইব্ৰিড ক্ৰছ এইকেইটা ডিসকাস কৰিম। মনোহাইব্ৰিড ক্ৰছ বুলি কিয় কৈছো ইয়াত? কাৰণ ইয়াত অকল এটা ক্যাৰেক্টাৰ হে দেখুৱাইছে। That is the height of the plant. Tall হয় নে dwarf হয়? অকল এটো ক্যাৰেক্টাৰ ডিসপ্লে কৰিছে কাৰণে আমি ইয়াক মনোহাইব্ৰিড ক্ৰছ বুলি কওঁ। সো তাৰ কাৰণে আমি দুজোপা প্লান্ট লৈছো, এজোপা ওখ আৰু এজোপা চাপৰ। Tall আৰু dwarf. Tall plant jupar genotype বা জিন কি আছে তাত capital T আৰু small plant jupat বা dwarf jupat কি আছে small t capital T থকাৰ কাৰণে এই plant jupa কি হৈছে উখ হৈছে ঠিক আছে আৰু small t জিন থকাৰ কাৰণে বা এলিল বুলি কোৱা হয় জিনটোক এই এলিল থকাৰ কাৰণে এই গছ জুপা দেখিবলৈ কি হৈছে dwarf হৈছে small t থকা কাৰণে এই গছজোপা dwarf হৈছে এতে কি হৈছে এই capital T টু কোৱা হয় জিনোটাইপ ঠিক আছে আৰু এটো হৈছে জিনোটাইপ যোনটো মানে গছজোপাৰ ভিতৰত থাকে লুকাই থাকে আমি নেদেখো আৰু যোনটো তাৰ ফিজিক্যাল এপিয়াৰেন্স উখ হৈছে যে গছজোপা টল বুলি যে আমি কৈছো বা এজোপা যে dwarf বুলি কৈছো সেই যোনটো ফিজিক্যাল এপিয়াৰেন্স হেতু কোৱা হয় ফিনোটাইপ ঠিক আছে ফিনোটাইপ টুৰ কাৰণে হৈছে ফিজিক্যাল এপিয়াৰেন্স আৰু জিনোটাইপ টু কোৱা হয় জিন কোড বা জেনেটিক কোড ঠিক আছে এই জিনোটাইপ টু থকা কাৰণে এস ক্যাপিটাল T জিনোটাইপ টুৰ কাৰণে এই প্লান্ট জুপাৰ ফিনোটাইপ টু বা ফিজিক্যাল এপিয়াৰেন্স টু টল হৈছে বা স্মল t জিনোটাইপ থকাৰ কাৰণে এই গছ জুপাৰ ফিজিক্যাল এপিয়াৰেন্স টু বা ফিনোটাইপ টু dwarf হৈছে সো কি কৰিছে আমি এই দুজোপা গছৰ মাজত ক্ৰস কৰিছো ঠিক আছে ক্ৰস পলিনেশন কৰিছো আৰু এটা কথা কওঁ ক্যাপিটাল T যেতিয়া দুটা একেলগে থাকিব তাক কোৱা হয় হোমোজাইগাছ টল হা ক্যাপিটাল T যেতিয়া একেলগে থাকিব তাক কোৱা হয় হোমোজাইগাছ আৰু টল উখ বুজাইছে আৰু স্মল t একেলগে থাকিলে কোৱা হয় হোমোজাইগাছ ড্বাৰ্ফ আকৌ যেতিয়া ক্যাপিটাল T দুটা যেতিয়া বেলেগকে থাকিব তেতিয়া তাক কোৱা হয় হেটেৰোজাইগাছ টল ঠিক আছে টলেই বুজাব কাৰণ ইয়াত ক্যাপিটাল T টোৱে কি কৈছে টলনেস অফ দা প্লান্ট আৰু এটো হৈছে ডমিনেন্ট ক্যাৰেক্টাৰ আমি আগতেই পাইছিলো টল টু ডমিনেন্ট ক্যাৰেক্টাৰ আৰু স্মল t টো হৈছে ৰিসেসিভ ক্যাৰেক্টাৰ ঠিক আছে আৰু ডমিনেন্ট ক্যাৰেক্টাৰ বুলি আমি ইয়াত এই কাৰণে কৈছো কাৰণ ইহতি হেটেৰোজাইগাছতে থাকক বা হোমোজাইগাছতে থাকক মানে এনেকুৱা ক্যাপিটাল T কন্ডিশনত বা ক্যাপিটাল T স্মল t যিকোনো কন্ডিশনত থাকিলেও তাহাতি নিজৰ এপিয়াৰেন্সটো দেখাবই ঠিক আছে ক্যাপিটাল T থাকিলেই উখ হবই মানে বুজিলা those gene which display their character in heterozygous condition is called dominant gene homozygosত উখ হবই কিন্তু হেটেৰোজাইগাছটো যোনবিলাক জিনে নিজৰ ক্যাৰেক্টাৰটো দেখুৱাব সেইবিলাকক কোৱা হয় ডমিনেন্ট জিন আকৌ কি কৈছে যোনবিলাক জিনে those which are not able to display their character in heterozygous condition তাক কোৱা হয় ৰিসেসিভ ক্যাৰেক্টাৰ এতিয়া ক্যাপিটাল T স্মল t আছে নহয় এই স্মল t টো ইয়াত নেদেখায় স্মল t টোৰ ক্যাৰেক্টাৰটো আমি দেখিবলৈ নাপাওঁ কাৰণ কিয় দেখিবলৈ নাপাওঁ কাৰণ ইয়াত ক্যাপিটাল T আছে ক্যাপিটাল T টো ডমিনেন্ট হয় আৰু হেটেৰোজাইগাছ ফৰ্মত যোনটো ক্যাৰেক্টাৰ ওলাব হেতুৱে হৈছে ডমিনেন্ট ক্যাৰেক্টাৰ হা এটো হেটেৰোজাইগাছ ফৰ্মত ক্যাপিটাল T টো ওলাইছে কাৰণে ইয়াৰ হৈছে কি ডমিনেন্ট ক্যাৰেক্টাৰ উখ বা টলনেসটো সো আমি কি কৈছো পেৰেন্ট জেনাৰেশনটো আছিলে এই পেৰেন্ট জেনাৰেশনটো ক্ৰস কৰিছো ক্যাপিটাল T স্মল t ক্ৰস কৰি পেলাই আমি কি কৈছো এটো আকৌ এটা ক্যাপিটাল T আকৌ এটো এটা স্মল t ক্যাপিটাল T স্মল t আকৌ এটো এটা ক্যাপিটাল T আকৌ এটো এটা স্মল t ক্যাপিটাল T স্মল t আকৌ এটো ক্যাপিটাল T আহিলে এটো স্মল t আহিলে ক্যাপিটাল T স্মল t আকৌ এটো ক্যাপিটাল T আহিলে ক্যাপিটাল T আকৌ ইয়াৰ পৰা স্মল t আহিলে ক্যাপিটাল T স্মল t সো কি হৈছে আমি ফাৰ্স্ট যোনটো জেনাৰেশনত গুটেই কেইজোপা গছেই কেনেকুৱা পালো উখয়ে পালো হেটেৰোজাইগাছ কন্ডিশনত পাইছো কিন্তু টল ঠিক আছে হেটেৰোজাইগাছ টল পাইছো কাৰণ T টো ডমিনেন্ট হয় আৰু আমি প্ৰথম যেতিয়া টল আৰু ড্বাৰ্ফ এজোপা গছৰ মাজত আমি ক্ৰসিং কৰি পেলাই কি পালো ফাৰ্স্ট জেনাৰেশনত আমি প্ৰত্যেকটো প্লান্টে কি পালো টলেই পালো
ঠিক আছে এটা নেক্সট জেনাৰেশ্যনত কি হ'ব F2 জেনাৰেশ্যনত কি পালো চোৱা ক্যাপিটেল T স্মল t ইয়াৰ এটা ললো ক্যাপিটেল T স্মল t আৰু ইয়াৰ এটা ললো ক্যাপিটেল T স্মল t এই দুটাৰ মাজত ক্ৰস কৰিলে কি হ'ব ইয়াৰ পৰা ক্যাপিটেল T আহিলে ইয়াৰ ক্যাপিটেল T আহিলে ক্যাপিটেল T মানে কি হৈছে হোমোজাইগাছ টল ক্যাপিটেল T দুইটা আছে হোমোজাইগাছ টল ক্যাপিটেল T আছে ইয়াত আকৌ কি আছে ক্যাপিটেল T ইয়াৰ এটো T আকৌ ইয়াৰ স্মল t প্ৰথমতে ইয়াৰ লগত কৰিলে প্ৰথমতে আকৌ ইয়াৰ সেকেন্ডত কি হৈছে এটো ক্যাপিটেল T আকৌ ইয়াৰ স্মল t আহিলে ক্যাপিটেল T স্মল t হেটেৰোজাইগাছ টল আকৌ ইয়াৰ ক্যাপিটেল T আহিছে ও ইয়াৰ স্মল t আহিছে ইয়াৰ ক্যাপিটেল T হেটেৰোজাইগাছ টল লাষ্টৰ বাৰত কি হৈছে ইয়াৰ স্মল t এনেকে ক্ৰস হৈছে সো ডুৱাৰ্ফ বা হেটেৰোজাইগাছ হোমোজাইগাছ ৰিসেসিভ ডুৱাৰ্ফ তো আমি কৈছো ৰিসেসিভ বুলি কাৰণ কি হৈছে ই হেটেৰোজাইগাছ কন্ডিশনত নিজকে প্ৰকাশ কৰিব নোৱাৰে সো F2 জেনাৰেশ্যনত আমি কি পালো তিনিটা টল প্লান্ট পালো আৰু এটা ডুৱাৰ্ফ পালো ফাৰ্স্ট জেনাৰেশ্যনত কি পাইছিলো গুটেই চাৰিটাই তলে পাইছিলো ঠিক আছে সেকেন্ড জেনাৰেশ্যনত কি পালো তিনটা টল আৰু এটা dwarf ইয়াত মই লিখি দিছো those gene which display their character in heterozygous condition is called dominant character or trait those which are not able to display their character in heterozygous condition is called recessive character or trait ঠিক আছে এতিয়া F2 জেনাৰেশ্যনত পোৱা আমি ফিনোটাইপ জিনোটাইপৰ ৰেশিও কিটা লিখো ঠিক আছে এতিয়া F2 জেনাৰেশ্যনত কি পাইছো চোৱা phenotypic juntu ratio মানে appearance physical appearance to কেনেকুৱা এটো যে heterozygous হলেও তো উখয় হয় নহয় জানো এটো পা heterozygous আছে বুলি তো সাপৰ হৈ না যায় কাৰণ আমি গম পাইছিলো heterozygous conditionত ইহতি ক্যাপিটেল T টোৱে দেখাব কাৰণ এটো ডমিনেন্ট হয় এটো এটো উখ এই তিনটা উখ phenotypic ratio to কি হৈছে তিনটা আমি একেই পাইছো আৰু এটা স্মল t পাইছো এটা ডুৱাৰ্ফ পাইছো সো 3:1 তিনটা একে এটা বেলেগ এটো হৈছে আমাৰ এপিয়াৰেন্সৰ ওপৰত ভিত্তি কৰি যোনটো ৰেশিও বা ফিনোটাইপিক ৰেশিও আকৌ জিনোটাইপিক ৰেশিও কেনেকুৱা পাইছো জিনৰ যোনবিলাক ভিতৰত ফিনোটাইপিক ক্যাৰেক্টাৰ কিটা কিহৰ কাৰণে হয় জিনোটাইপিক ক্যাৰেক্টাৰৰ কাৰণে হয় এই জিনোটাইপিক ক্যাৰেক্টাৰ কিটা কেনেকুৱা এটো একে এটো এটা পাইছো এটো এটা পাইছো এই দুটা একে আৰু এটো এটা বেলেগ সো কি হ'ব ইয়াৰ কাৰণে আহি গল 1 আকৌ এই দুটাৰ কাৰণে আহি গল একে ন ইগিটা 2 আকৌ ইয়াৰ কাৰণে আহি গল 1 সো কি হৈছে জিনোটাইপিক ৰেশিওটো কি পালো 1:2:1 সো মনোহাইব্ৰিড ক্ৰছত মেন্ডেলে ফিনোটাইপিক আৰু জিনোটাইপিক ৰেশিও F2 জেনাৰেশ্যনত কি পালে ফিনোটাইপিক ৰেশিও পালে 3:1 আৰু জিনোটাইপিক ৰেশিও পালে 1:2:1 এটোৱে হৈছে মেন্ডেলৰ মনোহাইব্ৰিড ক্ৰছৰ আনসাৰ বা মনোহাইব্ৰিড ক্ৰছৰ ৰেশিও এটোৱে ঠিক আছে ফিনোটাইপিক কিমান 3:1 জিনোটাইপিক হৈছে 1:2:1 সদায় মনত ৰাখিবা যে জিনোটাইপিক ৰেশিও কেইটাৰ কাৰণে বা জিনোটাইপিক কোড গিটাৰ জিনৰ কোড গিটাৰ কাৰণেহে তাৰ ফিজিক্যাল এপিয়াৰেন্সটো বা ফিনোটাইপিক ৰেশিওটো ডিসপ্লে হয় ইয়াত ক্যাপিটেল T থকাৰ কাৰণে হে এজুপা টল হৈছে বা ইয়াত স্মল t থকাৰ কাৰণে হে এজুপা ডুৱাৰ্ফ হৈছে বা স্মল হৈছে এই ক্যাপিটেল T টো আকৌ ইহতৰ ইয়াৰ আগৰ পেৰেন্টছৰ পৰা আহিছে এটা পেৰেন্টছৰ পৰা ক্যাপিটেল T আহিলে আকৌ নেক্সট বেলেগ এটা পেৰেন্টছৰ পৰা ক্যাপিটেল T আহিলে তেনেকে ইয়াৰ এটা পেৰেন্টৰ পৰা আহিছে স্মল t আনটা পেৰেন্টৰ পৰা আহিছে স্মল t সো এনেকে মনোহাইব্ৰিড ক্ৰছটো এনেকে ডিসকাস কৰা হয় এতিয়া আমি ডাইহাইব্ৰিড ক্ৰছৰ কথা পঢ়িম ডাইহাইব্ৰিড ক্ৰছ বুলি কিয় কোৱা হয় কাৰণ ইয়াত দুটা কন্ট্ৰাস্টিং ক্যাৰেক্টাৰ ডিসকাস কৰা হয় এটা হৈছে হাইট অফ দা প্লান্ট গজোপা ওখ নে চাপৰ আৰু আনটো হৈছে শেপ অফ দা সিড যে তাহাতৰ সিড বিলাকৰ শেপটো ৰাউন্ড নে উইংকল ঠিক আছে সো ইয়াত আমি জিনোটাইপ কিটা লিখি লৈছো জিনোটাইপটোক আমি অথনি আগতে কৈছিলো যে এলিল বুলিও কোৱা হয় এলিল বুলি কিয় কোৱা হয় কাৰণ যিকোনো এটা ক্যাৰেক্টাৰ বা ট্ৰেটে সদায় ম্যাক্সিমাম দুটা টাইপৰ অল্টাৰনেটিভ ফৰ্ম থাকে
ঠিক আছে যিকোনো এটা ক্যাৰেক্টাৰ বা ট্ৰেটত সদায় দুটা টাইপৰ অল্টাৰনেটিভ ফৰ্ম থাকে এইটো এতিয়া ক্যাৰেক্টাৰ নহয় টল ক্যাৰেক্টাৰটো কাৰণে দুটা টাইপৰ অল্টাৰনেটিভ ফৰ্ম থাকে যেটো আমি লেটাৰৰ সহায়েৰে ৰিপ্ৰেজেন্ট কৰো ক্যাপিটেল টি এইটো ক্যাৰেক্টাৰৰ কাৰণে আকৌ দুটা অল্টাৰনেটিভ ফৰ্ম হৈছে ক্যাপিটেল R যেটো মানে যাৰ কাৰণে ইয়াৰ শেপটো ৰাউন্ড হৈছে বা যেটো জিনোটাইপৰ কাৰণে এই গছজোপাৰ সিডটোৰ শেপ ৰাউন্ড হৈছে ঠিক আছে সো তেনেকে আমি হেবিলাকক এলিল বুলি কোৱা হয় বা জিনোটাইপ এতিয়া আমি জিনোটাইপ কেটা লিখি ললো পেৰেন্ট প্লান্ট কিছুপাৰ সো জিনোটাইপ কেটা লিখাৰ পাছত আমি তাহাঁতৰ মাজত ক্ৰস কৰিলো ক্ৰস কৰাৰ পাছত তাহাঁতৰ কেনেকুৱা হল কি ইয়াৰ গেমেট কেটা কি আছে ক্যাপিটেল টি আহিব আৰু ইয়াৰ গেমেট আহিব ক্যাপিটেল R তেনেদৰে আকৌ স্মল টি স্মল r ইহঁতৰ মাজত যেতিয়া ক্ৰসিং হ'ব এই গেমেট কেটাৰ মাজত ক্ৰসিং হলে আমি কি পাও ক্যাপিটেল টি ক্যাপিটেল R স্মল t স্মল r f1 জেনাৰেশনত আমি এইটো পাম সো কি হৈছে f1 জেনাৰেশনত যোনকেটা গেমেট ফৰ্ম হ'ব তাৰ 8টা পসিবিলিটি থাকিব ঠিক আছে আৰু কি হৈছে f1 জেনাৰেশনত থকাটো চোৱাচোন তুমি ইয়াত কি লিখিছা আমি কি লিখিছো ইয়াত ক্যাপিটেল টি লিখিছো ক্যাপিটেল R স্মল t স্মল r সো ইয়াৰ ফিজিক্যাল এপিয়াৰেন্সটো কেনেকুৱা হ'ব বাৰু ফিনোটাইপটো কেনেকুৱা হ'ব obviously tall আৰু round হ'ব কিয় কাৰণ ইয়াত ডমিনেন্ট এলিল কেটা আছে ক্যাপিটেল T আছে আৰু ক্যাপিটেল R আছে সো f1 জেনাৰেশনত পোৱা প্লান কেজুপাৰ ফিজিক্যাল এপিয়াৰেন্সটো বা ফিনোটাইপটো কি বুলি কেনেকুৱা পালো আমি tall আৰু round পালো সো এতিয়া এনেকুৱা প্লান দুজোপাৰ যেতিয়া আমি সেলফ পলিনেশন কৰিম ইয়াছৱা সেলফ পলিনেশন কৰাৰ পাছত আমি কি দেখিছো ইহঁতৰ গেমেট কেটা উলিয়াই লও আমি ফাৰ্স্টে ঠিক আছে ইয়াৰ গেমেটটো হৈছে এজোপা প্লান্টৰ পৰা পোৱা গেমেট কেটা যেতিয়া ক্ৰস হ'ব তেতিয়া কি হ'ব ক্যাপিটেল টি ক্যাপিটেল R ক্যাপিটেল টি স্মল r স্মল t ক্যাপিটেল R স্মল t স্মল r ঠিক তেনেদৰে এজোপা প্লান্টৰ গেমেট কেটা কি হ'ব ফৰ্ম হ'ব ক্যাপিটেল T ক্যাপিটেল R ক্যাপিটেল T স্মল r স্মল t ক্যাপিটেল R স্মল t স্মল r এইকেটা গেমেট কেটা উলিয়াই ললো আমি ফাৰ্স্টে তাৰ পিছত কি হ'ব এই গেমেট কেটা উলিওৱাৰ পাছত এই গেমেট কেটাৰ মাজত আমি এতিয়া ক্ৰস কৰিবৰ কাৰণে মানে ইয়াত এতিয়া আমি ক্ৰস কৰি পেলাই দেখুৱাবৰ কাৰণে অসুবিধা হয় সেই কাৰণে আমি এই f2 জেনাৰেশনৰ কাৰণে যোনটো ক্ৰস হ'ব f1 জেনাৰেশনৰ গেমেট কেটাৰ মাজত ক্ৰস যোনটো হয় হেতু আমি সদায় এটা বেলেগ সহায়েৰে ৰিপ্ৰেজেন্ট কৰো আৰু তাক কি বুলি কোৱা হয় পিউনেট স্কয়াৰ বা চেকাৰ বোৰ্ড বুলি কোৱা হয় হেতু আমি দেখুৱাই আছো এতিয়া চোৱা ইয়াত আমি f2 জেনাৰেশনৰ পসিবিলিটি কিটা এনেকে লিখি লৈছো ঠিক আছে সো ইয়াত কি হৈছে ক্যাপিটেল T ক্যাপিটেল T ক্যাপিটেল T ক্যাপিটেল T ক্যাপিটেল R ক্যাপিটেল R ক্যাপিটেল R ক্যাপিটেল R সো এইকেটা জিনোটাইপ থাকিলে কি হ'ব টল আৰু ৰাউন্ড ঠিক তেনেদৰে ইয়াত কি আছে ক্যাপিটেল T ক্যাপিটেল T ক্যাপিটেল T ক্যাপিটেল T ক্যাপিটেল R স্মল r ক্যাপিটেল R স্মল r ইয়াত এটো জেনাৰেশনৰো এটো প্লান্টৰো একেই হ'ব ফিনোটাইপটো কাৰণ কিয় ইয়াত ক্যাপিটেল T থকাৰ কাৰণে টলটো হলে আকৌ ক্যাপিটেল R আৰু স্মল r আছে ইয়াত ক্যাপিটেল R থকাৰ কাৰণে যোনটো হৈছে ডমিনেন্ট জিনটো থকাৰ কাৰণে ইয়াৰ শেপটো ৰাউন্ডে হ'ব তেনেকে আকৌ ক্যাপিটেল T স্মল t ক্যাপিটেল R স্মল r ক্যাপিটেল T থাকিলে হেতু ডমিনেন্ট জিন হেতু কাৰণে টল হৈছে আকৌ ইয়াত যেতিয়া ক্যাপিটেল R আছিল ডমিনেন্ট জিন হে কাৰণে ৰাউন্ড শেপ হৈছিল ঠিক আছে ঠিক তেনেদৰে আকৌ এটা উইঙ্কল শেপৰ দেখাই দিছো ইয়াত আছে কি ক্যাপিটেল T হৈছে আৰু স্মল r ক্যাপিটেল T থকাৰ কাৰণে হৈছে টল আৰু স্মল r থকা কাৰণে হৈছে উইঙ্কল সিটটোৰ শেপটো উইঙ্কল হৈছে তেনেকে আকৌ ধৰা তোমাৰ এটো এটা দেখাইছো ডৱাৰ্ফ আৰু ৰাউন্ড ইয়াত ডৱাৰ্ফ কেলে হৈছে কাৰণ ইয়াত স্মল t দুইটা হোমোজাইগাস আৰু ৰিসেসিভ জিন আছে হোমোজাইগাস মানে একেই দুইটা একেই জিন আছে আৰু দুইটা ৰিসেসিভ ক্যাপিটেল T নাই ইয়াত স্মল t আছে দুইটা ৰিসেসিভ জিন হে কাৰণে ইয়াত কি হৈছে ডৱাৰ্ফ হৈছে প্লান্টজোপা আৰু ক্যাপিটেল R থাকিলে তো আমি জানো এই ৰাউন্ড শেপ সিড হ'ব তেনেদৰে আকৌ একদম লাষ্টৰ প্লান্টটো আমি কেনেকে পাইছো স্মল t আৰু স্মল r থাকিলে কি হয় ডৱাৰ্ফ হয় আৰু স্মল r থাকিলে উইঙ্কল শেপ হয় সো ইয়াত আমি কেটা পালো টোটাল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 জোপা গছ পাইছো আৰু এই 16 জোপা গছৰ কেনেকুৱা পসিবিলিটি থাকিব চোৱা এতিয়া আমি ইয়াত লিখিছো ক্যাপিটেল T বা ক্যাপিটেল R অর ক্যাপিটেল R স্মল r ঠিক আছে হেতু জিনোটাইপৰ বা টল আৰু ৰাউন্ড শেপ সিডৰ কেজোপা গছ পাইছো 9 জোপা ইয়াছৱা
এজোপা দুজোপা তিনজোপা চাৰিজোপা পাঁচজোপা ছজোপা সাতজোপা আঠজোপা নজোপা পাইছোঁ তেনেকৈ টল আৰু উইংকল শেপৰ কেইজোপা পাইছোঁ তিনজোপা এজোপা টল উইংকল এজোপা টল উইংকল এজোপা টল উইংকল তেনেকৈ আকৌ ডুৱাৰ্ফ আৰু ৰাউণ্ড শেপৰ পাইছোঁ তিনিজোপা ডুৱাৰ্ফ ৰাউণ্ড আৰু ডুৱাৰ্ফ ৰাউণ্ড আৰু অকল এজোপা প্লান্ট পাইছোঁ যোনজোপাৰ কি হৈছে জিনোটাইপটো স্মল টি স্মল আৰ আৰু ফিনোটাইপটো সেইকাৰণে কি হ'ব ডুৱাৰ্ফ আৰু ৰিংকল চ' আমি ফাইনেলি কি পালোঁ ডাইহাইব্ৰিড ক্ৰছৰ যোনটো ফিনোটাইপিক ৰেচিঅ' সেই ফিনোটাইপিক ৰেচিঅ'টো আমি কিমান পালোঁ লাষ্টত 9:3:3:1 9:3:3:1 সেইটো পাইছোঁ ঠিক আছে আজি ইমানখিনিলৈকে ডিছকাছ কৰিলোঁ তোমালোকে যদি কিবা বুজি নোপোৱা থাকে তেতিয়া কমেণ্টৰ সহায়েৰে সুধিবা আৰু তোমালোকৰ ভিডিঅ'ৰ তলত হোৱাটছএপ গ্ৰুপৰ ডিটেইলছো দিয়া আছে তাত জইন কৰিলেও কিবা যদি বুজি নোপোৱা সুধিব পাৰা থেংক ইউ